সকল কেনে আছা তোমালোক আশা কৰিছোঁ তোমালোক সকলো ভালে আছা আজি আমি ষষ্ঠ শ্ৰেণী গণিত কিতাপৰ লেসন নম্বৰ 1 ৰ দ্বিতীয়টো এক্সাৰসাইজ কৰিম তোমালোকে জানা প্ৰথম লেসনটোৰ নাম হ'ল স্ট্ৰাকচাৰ অফ নাম্বাৰছ তোমালোকে জানিয়ে আছে যে আজিকালি ক্লাছ 6 ৰ গণিত কিতাপখন আমি ইংৰাজীত পঢ়িব লাগে ইংৰাজী ভাষাত দিছে গতিকে আমাৰ প্ৰথম লেসনৰ নাম হ'ল আপোনাৰ এই স্ট্ৰাকচাৰ অফ এ নাম্বাৰ আৰু এই লেসনটোৰ আমি আজি কৰিম দ্বিতীয়টো এক্সাৰসাইজ ইয়াৰ আগৰ ভিডিঅ' এটাত আমি প্ৰথমটো এক্সাৰসাইজ কৰিছিলোঁ এইটো যদি ভিডিঅ'টো তোমালোকে চাই ল'বা প্ৰথম এক্সাৰসাইজটো চালে মানে দ্বিতীয় এক্সাৰসাইজটো বুজিবলৈ সহজ হ'ব গতিকে যদি প্ৰথম এক্সাৰসাইজটো চোৱা হোৱা নাই এইটো এক্সাৰসাইজ যদি হোৱা নাই তেন্তে তোমালোকে চাই ল'বা মই তোমালোকক পাৰিলে আই বুটামত দি দিম তোমালোকে চাই ল'বা এতিয়া আজি আমি কৰিম এক্সাৰসাইজ 1B এইটো এক্সাৰসাইজ কৰিম এইটো এক্সাৰসাইজ আমি এই এটা ভিডিঅ'তে গোটেই প্ৰশ্ন উত্তৰখিনি কৰিম তো তোমালোকে মন দি চাবা যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিবা আৰু নিজৰ লগৰবোৰকো চাবলৈ ক'বা ঠিক আছে আমি এই এক্সাৰসাইজটো আৰম্ভ কৰোঁ তো প্ৰথম প্ৰশ্নটো চাবা দেই প্ৰথম প্ৰশ্নটো কি কৈছে চাবা যে question number 1A using commas write the following numbers মানে কৈছে যে কমা ব্যৱহাৰ কৰি মি তলৰ সংখ্যাবোৰ আমাক লিখিব কৈছে তলৰ সংখ্যাবোৰ চাবা দেই তলৰ সংখ্যাবোৰ আমাক কিহত দিয়া আছে আখৰে লিখা আছে হয়নে এই চোৱা question number 1 টোকে চোৱা 75,69,307 এই আমাক কিহত লিখা আছে এয়া লিখা আছে আমাক আখৰত লিখা আছে এইখিনি আমি কি কৰিব লাগিব এইখিনি আমি ধুনীয়াকৈ সংখ্যাৰে লিখিব লাগিব লগতে কমা দিব লাগিব এটা চাবা এই প্ৰশ্নটো কৰাৰ আগতে আমি দুটামান কথা জানিব লাগিব যে সংখ্যানো কেনেকৈ লিখে আৰু এইটো হয় আমাৰ সংখ্যা লিখা যিটো সিস্টেম সংখ্যা লিখাৰ আমাৰ সিস্টেম দুটা আছে হয়তো তোমালোকে আগত ক'ৰবাত পাইছা চাগে চাবা দেই আমি এৰিছোঁ এতিয়া এক নম্বৰ প্ৰশ্নটো কৰিম গৈ আছোঁ ৰ'বা ঠিক আছে প্ৰশ্ন মই লিখি থৈছিলোঁ এইখিনি ইয়াতে কৰিম ঠিক আছে তো আমি প্ৰথমে জানিম যে সংখ্যা আমি কেনেকৈ লিখোঁ এতিয়া মই তোমালোকৰ এটা উদাহৰণ দিছোঁ দেই চাবা 2 3 5 6 7 9 1 0 ধৰি লৈছোঁ এইটো এটা সংখ্যা হয় এইটো এটা সংখ্যা হয়নে এই সংখ্যাটো আমি কেনেকৈ পঢ়িম এতিয়া চাবা দেই এই সংখ্যাটো পঢ়াৰ দুটা পদ্ধতি আছে মানে দুটা সিস্টেম আছে আমি পঢ়োঁ প্ৰথম সিস্টেমটো হৈছে আমি সাধাৰণতে যেটো পঢ়োঁ আমাৰ দেশত যেটো পঢ়ে এইটো কয় ইণ্ডিয়ান সিস্টেম হয় তাৰ পিছত এটা আছে নেক্সট পদ্ধতিটো হৈছে ইণ্টাৰনেশ্যনেল সিস্টেম তাৰমানে কথাটো হ'ল আমাৰ ওচৰত সংখ্যা এটাই কিন্তু ইয়াক পঢ়াৰ পদ্ধতি মানে দুটা তাক আমি ইণ্ডিয়ানবোৰে যেটো পদ্ধতিত পঢ়োঁ এই সিস্টেমত হয়তো ইণ্ডিয়াৰ বাহিৰত ভাৰতৰ বাহিৰত হেতু নপঢ়ে হেতু যেটো ইণ্ডিয়ান ভাৰতৰ বাহিৰত যেটো পদ্ধতিত পঢ়িব হেতুকে আমি কওঁ ইণ্টাৰনেশ্যনেল সিস্টেম মানে আন্তঃৰাষ্ট্ৰীয় পদ্ধতি তো আমাৰ ইণ্ডিয়ান সিস্টেমনো কি আৰু ইণ্টাৰনেশ্যনেল সিস্টেমনো কি এটা জানো ইণ্ডিয়ান সিস্টেমত এটা ওপৰৰ সংখ্যাটোকে দেই এই সংখ্যাটোকে এতিয়া আমি কেনেকৈ পঢ়িম হেতু মই তোমালোকক কৈ দিছোঁ ইণ্ডিয়ান সিস্টেমত পঢ়িবৰ কাৰণে আমি কি কৰিব লাগে বাকচ বনাব লাগে দুটা সিস্টেমতে আমাক বাকচ লাগিব তো বাকচবোৰ বনোৱাৰ সিস্টেমো বেলেগ এটা ইণ্ডিয়ান সিস্টেমত কেনেকৈ হয় মই আগৰ ভিডিঅ' এটা কৈছোঁ বাৰু ইণ্ডিয়ান সিস্টেমত বাকচ তেনেকৈ বনাম আমি মুঠ বাকচ বনাম বেছি হয় সাধাৰণতে আমি মুঠ বাকচ বনাম চাৰিটা বাকচ বনাম বাকচটো আমি সোঁ চাইডৰ পৰা বনাই আহিম সোঁ চাইডে এটা বনালোঁ এটা বাকচ তাৰপিছত আমি এনেকৈ বনাম দুটা হ'ল বাকচ তিনিটা হ'ল এইটো হ'ল চাৰিটা হ'ল ঠিক আছে মই ইণ্ডিয়ান সিস্টেমৰ কথা কৈছোঁ হা তো কি কৰিম আমি সোঁফালৰ পৰা যিবোৰ বাকচ বনালোঁ বাকচৰ আমি কি কৰিম সোঁফালৰ প্ৰথমটো বাকচ আমি 3 ভাগ কৰিম এভাগ দুভাগ 3 ভাগ বাকি বাকচবোৰ আমি কি কৰিম দুভাগ কৰিম এতিয়া চাবা ওপৰ যিটো সংখ্যা আমি এইটো কি কৰিম এই তলত লিখিম তলত যেনেকৈ সোঁফালৰ পৰা যেনেকৈ আছে তেনেকৈ বহাই যাম লাষ্টৰ সোঁফালে কি আছে একদম লাষ্টলৈ আছে আমাৰ 0 গতিকে আমি ইয়াত বহাম 0 এফালে বহাম 1 তাৰপৰা আছে 9 7 6 5 3 2 হয়নে এতিয়া চাবা আমি যে বাওঁফালৰ পৰা চোৱা প্ৰথম যিটো বাকচটো পাম তাত থকা সংখ্যাটো হৈছে 2 আমি এই বাকচটো এটা পঢ়িম 2 কৰোৰ বুলি পঢ়িম কি বুলি পঢ়িম 2 কৰোৰ
ঠিক আছে নেক্সট যিটো বাকচ আমি পাম এই বাকচটোৰ সংখ্যাটো আমি কৈ মিলি কম লাখ এটা এই বাকচৰ ভিতৰত কি আছে সংখ্যা 35 মানে কি 35 তো আমি এইটো কম 35 লাখ ইয়াৰ পিছত নেক্সট বাকচটো কি আছে বাকচৰ দুটা সংখ্যা এটো কি আছে 67 হয়নে 67 তো আমি পঢ়িম 67 তো জানাই 67 মানে কি 67 তো আমি কম এটো 67000 তাৰ পিছৰ সংখ্যাখিনি আমি কি কৰিম একক দশক শতককে পঢ়িম এটা মানে এটো কি 910 মানে কি 910 তো ইংৰাজীত হ'ব 910 ঠিক আছে এটা এই সংখ্যাটো হ'বগৈ মই অকন যদি শৰ্টকে যদি লিখো সংখ্যাটো কি হ'বগৈ 2 crore যদি আখৰ যদি লিখো 2 crore 35 লাখ কি হ'ব 67000 তাৰপৰা কি আছে 910 এই সংখ্যাটো ঠিক আছে কিবা ধৰিব পাইছা আমি আৰু এটা উদাহৰণ লৈছো বেলেগ এটা উদাহৰণ লওঁ উদাহৰণটো লওঁ বেলেগ এটা উদাহৰণ ল'ব দেই এইখিনি মুছি লৈছো এটা উদাহৰণ বেলেগ এটা লওঁ 2 ৰবা 3629413012 এই সংখ্যাটোকে চোৱা মই কৈছো এই সংখ্যাটো এটা কেনেকৈ পঢ়িবৰ কাৰণে আমি কি কৰিব লাগিব কৈছো পঢ়িবৰ কাৰণে আমি কি কৰিব লাগিব আমি বাকচ চাৰিটা বনাব লাগিব বাকচ চাৰিটা বনাইছো যেনিবা কেনেকৈ বনাইছো প্ৰথম বাকচটো বনালো ইয়াক আমি কি ভাগ কৰিম ত্ৰিভাগ কৰিম বাকি বাকচবোৰ আমি কি কৰিম দুভাগ কৰিম দুভাগ ঠিক আছে এফালে হ'ল আপোনাৰ এফালে সংখ্যাবোৰ লিখিম হু চাৰিটা পৰা লিখিম 210314926 সংখ্যাটা কমাই দিছো ৰবা বেছি হৈছে সংখ্যাটা এটো বেছি হৈ গৈছে বেছি হলে এটো আৰবত গুছি যাব বাৰু ঠিক আছে লিখিলো নে সংখ্যাটো 2 লিখিলো 1 লিখিলো 0 লিখিলো 3 লিখিলো 1 লিখিলো 4 লিখিলো 9 লিখিলো 2 লিখিলো 6 লিখিলো যে মই আগতেও কৈছো যে এই প্ৰথম বাকচৰ সংখ্যাবোৰ আমি কি বুলি পঢ়িম সংখ্যাটো কমে এটো আছে 62 আছে গতি আমি কি কম 62 কি কম 62 এই বাকচটো হৈছে কৰৰ কম 62 কৰৰ নেক্সট এই বাকচত কি আছে 94 আছে 94 মানে 94 গতি ইয়াক লিখিম আমি 94 এবাৰ নেক্সট ইয়াত কি আছে 13 মানে 13 তো আমি কি জানো কি লিখিম 64 এটো ভুল হৈছে ৰবা আমি লিখিম 94 এটো লিখিলো 94 কিহৰ আছে লাখৰ আছে গতিকে লিখিম 94 লাখ তাৰ পিছৰ বাকচটো 1000 বুলি জানো গতিকে লিখিম 13000 নেক্সট কি আছে 012 নেক্সট কি 012 মানে কি 12 মানে হল 12 গতিকে 13012 এনেকৈ লিখিম ঠিক আছে আকৌ যদি ইয়াক যদি আমি যদি সংখ্যাৰ যদি ভালকৈ লিখো আৰু ইয়াক যদি কমা দিব লগিয়া হয় আমি কি কৰিম এই বাকচৰ মৰে প্ৰথমে এটা বাকচত কি আছে 62 আছে 62 পিছত আমি কি দিম এটা কমা এটা দিম ঠিক আছে এটা নেক্সট বাকচৰ সংখ্যাটো লিখিম নেক্সট বাকচৰ সংখ্যা কি আছে 94 আছে 94 দিম তাৰপৰা কমা দিম তাৰপৰা কি আছে 13 কমা তাৰপৰা আছে 012 এটো হৈছে উত্তৰ ঠিক আছে তো এই সংখ্যাটো আমি কি পঢ়িম 62 crore 94 লাখ 13012 ঠিক আছে এই যে আমি লিখিছো এই পদ্ধতিটোকে আমি কম ইন্ডিয়ান সিস্টেম এটো ভাৰতীয় পদ্ধতি ঠিক আছে নেক্সট এটা একে সংখ্যাটোকে চাম এটা এই একেটোকে সংখ্যাকে যদি আমি যদি ইন্টাৰনেশ্যনেল যদি অন্তৰাষ্ট্ৰীয় যদি সিস্টেমত যদি চাব দাও কেনেকৈ চাম দেই সংখ্যাটো সেম ৰাখিছো মই সংখ্যাটো সেম ৰাখিছো যাতে বুজি পাও দিগদাৰ নহওক সেম নাম্বাৰ ৰাখিছো ঠিক আছে নাম্বাৰটো কি আমাৰ 629413012 এটা চাবা আমাৰ ইন্ডিয়ান সিস্টেমত কি বাকচ বনাব লাগে চাৰিটা প্ৰথম মানে হু ফালৰ পৰা প্ৰথমটো আমি তিনি ভাগ কৰিব লাগে বাকিবোৰ দুভাগ কিন্তু ইয়াত কি কৰিব লাগে ইয়াত বাকচ চাৰিটাই বনাম কিন্তু ইয়াত কি কৰিব লাগে চাবা মই চাৰিটা বনাইছো এটা বাকচ ঠিক আছে ইয়াত কি কৰিব লাগে ইন্টাৰনেশ্যনেলত কি হয় গোটেই কেইটা বাকচকে আমি তিনি ভাগ কৰিম তো প্ৰথম ভাগ কৰিলো তিনি ভাগ পিছতো কৰিম তিনি ভাগ পিছতকো কৰিলো তিনি ভাগ পিছতকো কৰিলো তিনি ভাগ এটা চাবা এই প্ৰথম বাকচটো যিটো সংখ্যা হ'ব
ই থাকিব ইয়াক কোৱা হ'ব বিলিয়নৰ ঘৰ ইয়াক কোৱা হ'ব বিলিয়ন বিলিয়ন নাম হৈছেনে মিলিয়ন বিলিয়ন এইবোৰ হৈছে নহয় ঠিক আছে নেক্সট যেটো বাকসৰ সংখ্যাটো আমি কম মিলিয়ন মিলিয়নটো তোমালোকে ডেফিনেটলি লিখা ঠিক আছে মিলিয়ন তাৰ পিছৰ বাকসটো হ'ব 1000 আমাৰ ফালে আমাৰ ইন্ডিয়া সিস্টেম কি 1000 দুটা বাকস থাকে কিন্তু ইয়াত 1000 তে তিনটা বাকস থাকে ঠিক আছে এ নেক্সট আমি জানাই এ প্ৰথম নেক্সট যেটো লাষ্টৰ বাকসটো খুব ভাল পাব যেটো প্ৰথম বাকস এটো এই ঘৰত থকাটো আমি 100 বুলি পঢ়িম 100 বুলি পঢ়িম এই ঘৰত থকাটো আমি 10 বুলি পঢ়িম আৰু এই ঘৰত থকাটো আমি 1 বুলি পঢ়িম ঠিক আছে এটা চাবা ওপৰৰ সংখ্যাবোৰ আমি এটা বহাই দিম দেই এফালে বহাই দিম হোসাইৰ পৰা 2 1 0 3 1 4 9 2 6 এটা মই এটা সংখ্যা বহাই দিছো বুজি পাব কাৰণে ইয়াত যেন সংখ্যা এটা আছে বলে 1 আমি ইয়াত কি লিখিম আগলে এফালে কি লিখিম 1 সংখ্যাটা বহাই দিছো বাৰু তো এটা চোৱা এটা এই সংখ্যাটো আলটিমেটলি কি হ'বগে চাবা দেই সংখ্যাটো হ'বগে আমাৰ আমি সংখ্যাটো কেনেকে পঢ়িম এতিয়া 1 বিলিয়ন মই এটো সংখ্যাৰে লিখিছো বাৰু পিছত বাৰু আখৰে লিখিম নেক্সট কি আছে 629 মিলিয়ন তাপা হ'ব 413,000 এই 1000 কিবা এটা বুজি পাইছে নাই তাৰ মানে কি আমাৰ 1000 বোৰত ভাৰতীয় পদ্ধতি 1000 অকল দুটা সংখ্যাই থাকে দুটা ডিজিট থাকে কিন্তু ইন্টাৰনেশ্যনেল অন্তৰাষ্ট্ৰীয় যেটো পদ্ধতিত ইয়াতে 1000 তে কেটা সংখ্যা থাকিব তিনটা থাকে ঠিক আছে নেক্সট কি থাকিলে 102 মানে কি 12 এটো কি লিখিব 12 ঠিক আছে নে যদি একদম আখৰে যদি লিখিব যাও কেনেকৈ লিখিব লাগিব চাবা দেই তে মই আখৰৰে কমপ্লিট লিখি দিছো এটো হ'ব 1 তো এনেকৈ লিখিম o n e 1 বিলিয়ন ঠিক আছে নেক্সট কি 629 মিলিয়ন ঠিক আছে তাপা আছে কি 400 কি আছে 413 নেক্সট আছে কি আছে 13 এন্ড লাষ্টলৈ কি আছে 12 কি লিখিম 12 তো আলটিমেটলি আমি এই সংখ্যাটো আমি যেটো সংখ্যা এটা পাইছো এইটো সংখ্যাটো আমাৰ কি হ'বগৈ ইন্টাৰনেশ্যনেল পদ্ধতিত হ'বগৈ 1 বিলিয়ন 629 মিলিয়ন 413 আৰু 13 এর পিছত কি থাকে 1000 থাকিলে এটো কব লিখিলো 413,000 হ'ব 1000 n লাষ্টলৈ কি থাকিলে 12 এটো কি লিখিম 12 ঠিক আছে নে এটা চা এটো আকৌ যদি কমা যদি সংখ্যাটো যদি ভালকে লিখিব হয় অকন কবা মুছি দিম ৰবা কমা যদি লিখিব যদি হয় কমা যদি লিখিব লগিয়া হয় ইয়াত মই লিখি দিছো ৰবা মুছি জাগাখন লৈ দিছো এটা সংখ্যাটো চাবা দেই সংখ্যাটো কি হয় আমাৰ কি আছে 11629413012 এটা কমা যদি দিব হয় মানে এই বাকসৰ সিস্টেমত বাকসত প্ৰতিটো বাকসৰ মৰে মৰে এটা কমা এই বাকসটোৰ ভিতৰত কেইটা আছে তিনটা সংখ্যা আছে মানে এইফাল চাম প্ৰথমৰ পৰা চাম প্ৰথম বাকসটো এটা সংখ্যা আছে 1 আছে গতি 1 ৰ পিছত আমি কমা এটা দিম তাৰপিছত এই বাকসটোত কেইটা সংখ্যা আছে তিনটা আছে গতি তিনটা পিছত কমা দিম 1 2 3 ইয়াত কমা এটা দিলো নেক্সট বাকসত সংখ্যা কেই তিনটা আছে তিনটা থাকেই গতিকে আমি তিনটা পিছত কমা দিম সৰি ভুল হ'ল কমাটো ইয়াত হ'ব লাগে তাৰপিছত নেক্সট এফালে তিনটা লাষ্ট এনেকৈ দিলে তো আমি এনেকৈ লিখিম আৰু ইয়াকে আমি পঢ়িম 1 বিলিয়ন 629 মিলিয়ন 413,012 ঠিক আছে এটা আমি এই সিস্টেমত এতিয়া তলৰ প্ৰশ্ন উত্তৰবোৰ কৰিম এটা আমাৰটো অলৰেডি কিবা দিয়া আছে আখৰত দিয়া আছে আমি এখিনি কি কৰিব লাগে আমি কি কৰিব লাগে যে সংখ্যা লিখিব লাগে এটা চাবা আখৰবোৰ পঢ়িবা ইয়াত প্ৰথম কি দিয়া আছে যে 75,69,307 এটা চাবা যত লাখ কৰৰ এবোৰ থাকিব এই সংখ্যাবোৰ তোমালোকে গম পাবা যে এবোৰ আছে ইণ্ডিয়ান সিস্টেমৰ সংখ্যা আৰু যত মিলিয়ন বিলিয়ন ট্ৰিলিয়ন এবোৰ থাকিব তেতিয়া গম পাবা যে হেবোৰ হৈছে ইন্টাৰনেশ্যনেল নাম্বাৰ গতিকে এটো আমাৰ ইয়াত লাখ আছে গতিকে আমি এটো কি ইণ্ডিয়ান সিস্টেম গতিকে ইণ্ডিয়ান সিস্টেম আমি বাকসটো বনাই লম বাকসটো চাবা তিনটা বাকস বনালো এফালে বাকিখিনি দুটাকে বনাইলো হল এটা সংখ্যাটো চাবা দেই 65 লাখ লাখৰ বাকসটো কোনটো এটো লাখৰ ঘৰ এটো লাখৰ বাকস এটো হৈছে কৰৰৰ আৰু এটো হৈছে 1000 আৰু এটো হৈছে 1/100 ন
তো লাখৰ কিমান লাখ আছে কৈছে 75 লাখ গতিকে বাকচত লিখিম 75 মানে 75 হয়নে নহয় গতিকে 75 লাখ নেক্সট 69000 গতিকে 1000 ঘৰ কি হ'ব 69 ঠিক আছে লাষ্ট কি আছে 307 টো কি নহয় 307 গতিকে আনসাৰটো আমি কি লিখিম চাবা আনসাৰটো কি সংখ্যাবোৰ কি পালো এই সংখ্যাবোৰ একেলগে লিখিম 75 এই বাকচৰ ভিতৰত আছে গতিকে কি এটা কমা দিম নেক্সট 69 কমা এফালে কি আছে 307 তো এইটো এই সংখ্যা যেটো নেকি 75 লাখ 69307 ঠিক আছে ইজি আছে নে নেক্সট কোৱেশ্চন নম্বৰ 2 লে আহো 9 crore 11 lakh 1200 লাখ সৰি আকৌ পঢ়িছো 9 crore 11 lakh 21202 ঠিক আছে এটা সব বাকচটো বনাব লাগিব প্ৰথম বাকচটো দুটা দ্বিতীয়টো দুটা তৃতীয়টো দুটা আৰু লাষ্ট যেটো চাই নম্বৰ হ'ব এইটো তিনটা এইটো জানো এইটো crore এইটো লাখৰ এইটো থাউজেণ্ডৰ এইটো হৈছে এইটো 1/100 ঠিক আছে প্ৰথম কিমান আছে 9 crore কি হ'ব এটা 9 টো মানে কি 09 দুটা সংখ্যা হয় গতিকে কি লিখিম 09 নেক্সট 11 লাখ লাখৰ গতি লিখিম 11 লিখিম 1111 নেক্সট কি 21000 1000 গত 21 লিখিম মানে 21 202 202 এটা যদি গোটেই গাল একেলগে লিখোঁ কেনেকৈ লিখিম 09 তো সংখ্যাৰ আগত 0 যদি থাকে তেতিয়া এই ভ্যালু নাই গতিকে 9 দিলো 9 এর বাকসটো শেষ হৈছে ইয়াত কমা দিম 9 crore 11 লিখিলো কমা 11 লাখ 21000 লিখিলো ফলে 202 এটো হৈছে উত্তৰ ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা 50,801,592 এটা চোৱা মিলিয়ন আছে তাৰ মানে সংখ্যাটো কি আছে সংখ্যাটো আমাক দিয়া আছে ইন্টাৰনেশ্যনেল সিস্টেমত হলে বা আমি বাকসটো কেনেকৈ বনাম কৈছিলো মই যে বাকসটো বনাব লাগিব তিনটাকে মানে তিনটা মোৰ চাৰিটা বাকস বনাম প্ৰতিটো বাকসক কেবা কৰিম তিনি ভাগ কৰিম ঠিক আছে এটা চা এই প্ৰথম বাকসটো আমি কওঁ বিলিয়ন অকমান দেখাই দিছে নেকি এই পিছৰ বাকসটো কম মিলিয়ন তাৰ পিছৰ বাকসটো হ'ব 1000 ইয়াৰ পিছৰ লাষ্টৰ বাকসটো এটো কি বাকস তিনটা এটো কি হয় 100 tens ones তো চাবা প্ৰথমটো কি দিছে আমাক প্ৰথম সংখ্যাৰ কৈছে 50 মিলিয়ন মানে 50 মিলিয়ন 50 মানে কি 50 এটা 50 কেনে ধৰিব ইয়াত 5050 এর আগত 0 হ'ব ঠিক আছে নেক্সট 801,000 মানে কি 801,000 মানে 801 টো কিমান হ'ব 801,000 ঠিক আছে নেক্সট কি আছে 592 ঠিক আছে নে তো এতিয়া উত্তৰটো যদি প্ৰশ্নটো যদি আমি সৰি সংখ্যাটো যদি লিখিব যাও কেনেকৈ লিখিব লাগিব এতিয়া সংখ্যাটো হ'ব গৈ 50 টেক্স বাকস শেষ হৈছে গতিকে কমা 801 বাকস শেষ ঠিক আছে অন্যটা বাকস যাম কি 9592 তো এটো এটা সংখ্যা যেটাক আমি পঢ়িম 50,801,592 এটো হৈছে ইন্টাৰনেশ্যনেল সিস্টেমত পঢ়াৰ পদ্ধতি ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 4 টো কি আছে 58,26,202 ঠিক আছে কি আমি বাকস বনাম এই বাকসটো হৈছে বিলিয়নৰ পিছৰ আছে মিলিয়ন তাৰ পিছৰ আছে 1000 তাৰ পিছৰ আছে 100 tens ones তো কৈছে কি 58 মিলিয়ন 58 হলে কি হ'ব 5858 মিলিয়ন সৰি এটো ভুল ৰবা কাৰণ এই বাকসটো কি আছিল এটো আছিল বিলিয়নৰ এটো আছিল মিলিয়নৰ এটো আছিল 1000ৰ এটো আছিল 100 tens ones ন তো এরকম কি 58 মিলিয়ন হে দিছে গতিকে 58 এর আগতটো কি হ'ব লাগিব চাবা দে 58 টো লিখা পদ্ধতি তোমালোকে আকৌ ইয়াত 58 তেনেকৈ লিখি নিদিবা মই দেখাই দিছো 58 তেনেকৈ লিখি নিদিবা ৰবা এনেকৈ যদি লিখি দিয়া তেতিয়া কি এই মাজৰ ঘৰটো খালি হ'ব নাই মাজৰ ঘৰটো খালি ৰাখিব নোৱাৰিবা যদি মাজৰ ঘৰটো খালি হ'ব এটো কি 0 হৈ যাব তো 0 হলে কি হ'ব 580 হৈ যাব গতিকে আমি সংখ্যাটো লিখিলে অলপ সাৱধান হ'ব চাবা এটো লিখিব লাগিব 580 এনেকৈ এতিয়াহে 580 হ'ব আগত 0 হলে একো নাই কাৰণ ইয়াৰ আগত আৰু সংখ্যা নাই গতিকে এটো 0 এটো হ'ব তো 058 মানে 058 মানে কি 58 মানে কি 58 ঠিক আছে এটা কি 05858 মিলিয়ন নেক্সট 26000 কৈছে এটা চাবা দেই এটা 26000 মানে কি এটা 26 এটা 26 মানে 26 টো দুটা ডিজিট আছে
গতিকে কেনেকৈ লিখিম ইয়াত ক'ত লিখিম ইয়াত লিখিব 26 ইয়াত লিখিম ইয়াত 0 হৈ যাব তেতিয়া 260 হৈ যাব গতিকে আমি কি কেনেকৈ লিখিব লাগিব 26 টো লিখিব লাগিব ইয়াত এনেকৈ 26 ইয়াৰ আগৰ জায়গাত কি হৈ যাব এইটো 0 হৈ যাব ঠিক আছে তো লাষ্টত কি দিছে 202 202 ঠিক আছে নে ঠিক আছে ধৰিব পাইছা বুলি ভাবি লৈছো মই এটাকে আমি এটা যে সংখ্যাটো লিখিমগে কি হ'ব আলটিমেটলি সংখ্যাটো লিখিলে আমাৰ কি হ'বগৈ এটো হ'বগৈ 058 তো একদম সংখ্যাৰ একেবাৰে আগত 0 লিখাৰ তাৰ একো ভ্যালু নাই গতিকে ইয়াক আমি মুছি দিম ঠিক আছে নেক্সট ইয়ালে কমা দিব লাগিব বাকসটো শেষ হৈছে না 026,202 তো এইটোই সংখ্যা যদি কি 58,26,202 ঠিক আছে next question number B exercise 1B question number B using commas write the following numbers according to the Indian system of numeration ভাৰতীয় যেটো numeration system আমাৰ তলখিনি কি কৰিব লাগে সংখ্যাখিনি আমাৰ কি লিখিব লাগে comma write the following numbers according to the Indian system সংখ্যাখিনি কি দিব লাগে কমা দিব লাগে সংখ্যাখিনি নাম লিখিব লাগিব নিজে চাব লাগিব দেই প্ৰশ্নটো আগৰ পঢ়ো ভালকে প্ৰশ্নটো যদি ভালকে পঢ়িব যাওঁ ৰবা এক মিনিট ৰবা মই চাই লৈছো নাম্বাৰ লিখিব কৈছে এইটো নামটো লিখিব কৈছে এটা চাব দেই এইটো কি এটা পঢ়িব লাগিব এটা কেনেকৈ পঢ়িবৰ কাৰণে আমি কি কৰিম গোটেই সংখ্যাবোৰ আমি কি কৰিম আমি যেটো বাকসৰ যেটো সিস্টেমটো পঢ়ি আইছো এই বাকসৰ সিস্টেমটো বনাব লাগিব এটা বাকসটো বনাওছন বাকস যেটো ইন্ডিয়ান সিস্টেম কৈছে না ইন্ডিয়ান সিস্টেমত বাকস কেটা চাৰিটা বহে কিন্তু কেনেকৈ ভাগ কৰে হুফালৰ পৰা প্ৰথমটোক 3 ভাগ কৰে বাকিবোৰ 2 ভাগ তাৰপৰ সংখ্যাবোৰ আমি বহাই দিম 1 0 2 7 5 0 7 9 এটা চোৱা এই ঘৰটো আছিল কৰোৰ এই ঘৰটো আছিল লাখ এই ঘৰটো আছিল কি 1000 আৰু এই ঘৰটো জানাই যে 100 1 গতিকে চা কৰোৰ ঘৰত কি আছে 9 আছে গতিকে আমাৰ আনসাৰটো হ'ব গৈ কি হ'ব গৈ আনসাৰটো প্ৰথমে সংখ্যাটো আমি লিখি লওঁ দেই সংখ্যাবোৰ আমি লিখি লওঁ সংখ্যাবোৰ কমা দি লিখিব কৈছে নহয় সংখ্যাবোৰ আমাক কমা দি লিখিব কৈছে নহয় তো কমাটো কেনেকৈ হ'ব প্ৰথম 9 হ'ব ভালকৈ লিখি লওঁ ৰবা আনসাৰ সংখ্যাবোৰ যদি আমি কমা দি লিখিম প্ৰথম 9 টো হ'ব 9 এর পিছত কমা তারপর 70 পিছত কমা তাৰপিছত কি 57 এর পিছত কমা আৰু কি লিখিব 201 এটা যদি আখৰ যদি লিখিব যাওঁ এটা আখৰ কি হ'ব 9 কি আছিল কৰোৰ গতিকে আমি লিখিম 9 কৰোৰ ঠিক আছে কমা দিলো তারপর কি 70 কি আছে লাখ ঠিক আছে নেক্সট কি 50 ফিক্স নহয় 57 কি 1000 আছে গতিকে 57000 আসলে কি আছে 201 ঠিক আছে নেক্সট কোশ্চেন নম্বৰ বি এটো কি এটো ইন্ডিয়ান সিস্টেম যেতিয়া বাকস বনাব লাগিব এই বাকসটো বনালে বহুত ইজি হয় দেই এটো মই বাৰে বাৰে কৈ আছো মানে দিগদাৰ আছে ঠিক আছে সংখ্যা বহাই দিও 640099999 এটো চোৱা এটো হল কৰৰৰ বহাইলে এটা যদি আমি আনসাৰ যদি লিখিব যাও কমা যদি দিম কি হ'ব এটো 9,046 এটা চাবা এটো কি প্ৰথমে এটো কি 9 কৰৰ গতিকে আমি আনসাৰ লিখিম যে আখৰ যদি লিখো প্ৰথমে এটো হ'ব 9 প্ৰথমটো হ'ব 9 কৰৰ তারপর কি 99 কি হ'ব লাখ হ'ব 99 লাখ নেক্সট কি 90,000 90 to স্পেলিং অলপ চাই লবা দেই 90,000 তারপর কি আছে n 46 ঠিক আছে নেক্সট কোশ্চেন নম্বৰ 3 একেই পদ্ধতি বাকস কেটা বনাই লোৱা বাকস কেটা এনেকৈ বনাই লোৱা তিনটা বাকস দুটা দুটা বনাবা লাষ্ট বাকসটো চাই তিনি ভাগ কৰিবা
হ'ল এফালে কিবা 7 0 1 2 3 8 4 9 সবতে 9 আগত আছে ন যে কি এটো কমা যদি লিখো কমা সিস্টেম লিখি লিখিব 9 84 23 107 আকৌ সংখ্যা যদি লিখো 9 crore crore বাকছত আছে আৰু লাখৰ বাকছত কি আছে 84 মানে কি 84 লাখ তারপর কি 23 20 কবার হৰুৱাকে কবার স্পেলিং ভুল হৈ থাকিব পাৰে এইবোৰ চাই লবা নিজে 23 1000 also কি আছে 101 7 ঠিক আছে নে ঠিক আছে next is question number C using commas write the following numbers according to the internet system এবাৰ কি আছে অন্তৰাষ্ট্ৰীয় সিস্টেমত লিখিব আছে একে পদ্ধতি হ'ব খালি আমি বাকসটো বনাই লম বাকসটো বনাওতে বাকসটো কেনেকুৱা থাকে বাকস হেতৰ সাইডে থাকিব কিন্তু প্ৰতিটো বাকস আমি কি ভাগ কৰিম তিনিভাগ কৰিম যে সংখ্যাবোৰ বঢ়াই 209 হুফালৰ পৰা সংখ্যা বঢ়াই আহিবা দেই মানে ভুল হৈ থাকিব 1287797 এটো চোৱা এটো আছিল বিলিয়নৰ ঘৰ এটো আছিল মিলিয়নৰ ঘৰ এফালে আছিল থাউজেণ্ডৰ ঘৰ এটো আছিল 100 10 1 সৰ গতিকে বিলিয়নৰ একো নাই গতিকে আমি কি লিখিম ৰবা আমি কমা লিখি লম 97,821,902 আখৰ যদি লিখো কি হ'ব গৈ 79 কি মিলিয়নত আছে গতিকে কি 29 মিলিয়ন apa আছে কি 800 21 কি আছে 1000 আছে গতিকে লিখিম 1000 তারপর লিখিম 9 102 এটাই উত্তর ঠিক আছে নেক্সট রোমান নাম্বার 2 লাইছো সেম ইফালে আমি বাকল বনাই লম উটেখন ইন্টারনেশনালতে আছে ইন্টারনেশনাল দিব লাগিব এতিয়া চাবা এই দুই তিনটা ইফালে তিনটা প্ৰথম বাকসটো বিলিয়ন আকৌ কৈছো বিশ্ব বাকসটো মিলিয়ন এর বাকসটো 1000 ঠিক আছে 1000 লিখি দিছো এফালে লাষ্টটো 100 ঠিক আছে এইটো একে বহাই দিয়া এই হু সাইডৰ পৰা বঢ়াই আহিবা 201 ঠিক আছে 85999 ঠিক আছে এটা চাবা কমাত যদি লিখিব যাব কি হ'ব কমাত যদি লিখো এটো কি হ'ব গৈ আপোনাৰ 99,958,102 পহিলে কেনে কৰিম 99 মিলিয়ন ঠিক আছে 99 মিলিয়ন তারপর 958 মিলিয়ন ঠিক আছে 99 মিলিয়ন তারপর কি 958,102 ঠিক আছে এটা সংখ্যা আখৰ লিখো আকৌ এবাৰ তো ক্যাপিটাল হ'ব ন 90 আখৰ অলপ দেখিব বেয়া হ'ব পাৰে দেই এখন চাই লবা মই মানে এই কম্পিউটাৰৰ ওপৰত লিখি আছো এখানে এখন দিগদাৰ পাইছো লিখিবলৈ ঠিক আছে 99 মিলিয়ন 958,102 ঠিক আছে নে নেক্সট আহা রোমান নাম্বার 3 লগে সেম বাকস বনাই লবা এনেকে বাকসটো বনালে বহুত ইজি হয় বাকস বনালো ঠিক আছে এফালে 1 হু সাইডৰ পৰা লিখিম 183,490,48 বিলিয়নৰ বাকস এখনে গতে আমি বিলিয়ন নাই মিলিয়নৰ আছে কিমান
48,000 আছে 094 094 মানে 94,000 আছে 94 আছে এফালে 813 383 381 তো লিখি চাওঁ কি আছে 48 মিলিয়ন তো চোৱা এটা আছে ইয়াত কি আছে 09094 পৰা নেকি সংখ্যা আকৌ 094 মানে 94 মানে 94 কি লিখিম 94,000 এফালে কি আছে 381 গতিকে 381 ঠিক আছে নেক্সট আইছো কোৱেশ্চন নম্বৰ ডি টো পঢ়ি লোৱা এফালে fill in the blanks of the following in the appropriate number তলত কি হৈছে তলৰ খালি ঠাইবোৰ মানে শুদ্ধ উত্তৰে ভৰাব গৈছে সংখ্যাটো কৈছে আমাক কি প্ৰথম ইয়াত কিমান দিছে 10 লাখ দিছে সো 10 লাখত 10,000 কেটা হয় বুলি কৈছে চাবা দেই এই কথা তেনেকুৱা মানে 1 লাখ আছে 1 লাখত 10,000 কেটা হ'ব 10,000 সব 10,000 মানে কি আৰু 10,000 লগত যদি মই যদি 10 পূৰণ কৰি দিওঁ কিমান হ'ব 1 লাখ হ'বনে তাৰ মানে কি এনেকুৱা 10,000 কেটা হ'ব লাগিব 10টা হ'ব লাগিব 10,000 যদি 10টা যদি হয় তেন্তে মুঠ কি 1 লাখ হয় গতিকে আমি কি লিখি দিম 10,000 10,000 হলে কিমানটা হয় কিমান হয় 1 লাখ হয় ঠিক আছে নেক্সট ঠিক তেনেকৈ 100 একে 1 লাখত 1 লাখ হ'বলৈ হ'লে কাৰণে 100 কেটা হ'ব লাগিব 100 যদি মই যদি 1000টা যদি কৰোঁ সৰি 1000টা যদি কৰোঁ এটা 100 প্লাস সৰি 100 ইনটু 1000 কি হয় 1 লাখ হয় হয়নে গতিকে কি হ'ব যদি 100 যদি 100টা যদি হয় সৰি 100 যদি 1000টা যদি হয় তেন্তে কিমান হয় আমাৰ মানে 100 টকা 100 যদি মানে উদাহৰণস্বৰূপে লওঁ 100 টকা কি যদি আমাৰ যদি 100 টকীয়া নোট যদি 1000 খন যদি হয় যে আমাৰ কিমান হ'ব আমাৰ তেতিয়া কিমান মুঠ কিমান টকা হ'ব 1 লাখ টকা হ'ব ঠিক তেনেকৈ এতিয়া আমি কি হ'ব এইটো কিমান হ'ব কৈছো কিমান যদি 100 যদি 1000টা হয় তেন্তে তেতিয়া কিমান হ'ব 1 লাখ হ'ব গতিকে কিমান লিখিব লাগিব 1100 হ'ব লাগিব এতিয়া নেক্সট হৈছে 10 কেটা হ'ব লাগিব 10 কেটা হলে মানে 10 কিমানটা হলে একে 1 লাখ 10 কেটা হলে মানে 1000 হয় 10 যদি 10,000টা যদি হয় 10,000টা যদি হয় তেন্তে 1 লাখ হ'বনে এই দুটা পূৰণ কৰিলে 1 লাখ হয় গতিকে আমি কিমান লিখিব লাগিব 10,000 যদি 10 যদি হয় 10,000 খন যদি 10 টকীয়া নোট হয় মুঠ কিমান টকা হয় 1 লাখ টকা হয় মনত থাকিবনে থাকিব ঠিক আছে নেক্সট কোৱেশ্চন আইছো নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 2 দিছে যে এটো কি হয় 9435992 এই সংখ্যাক আমাক কি কৰিব লাগে কি সংখ্যা যোগ কৰিলে এটো ইমান হ'ব গতিকে চাবা দে এটো আমি যদি আগতে পাই আছো বিস্তৃতৰ দিটো এক্সপান্ডেড ফৰ্মটো এটো চোৱা 94 টো কেনেকৈ লিখিব পাৰো 9 ৰ জায়গাত কি লিখিব পাৰো এক্সপান্ডেড ফৰ্ম লিখিম এক্সপান্ডেড ফৰ্ম যদি লিখো তেনেকুৱা হ'ব 9 ইনটু কি হ'ব 1 এফালে কিমান কেটা শূন্য হ'ব 1 ৰ পিছত কেটা শূন্য হ'ব এটো 9 ৰ পিছত যিমানটা সংখ্যা আছে এটো সমান হ'ব তো 1 2 3 4 5 6 গতি শূন্য কেটা হ'ব 6টা 1 2 3 4 5 3 4 5 6 এটা চাবা দেই 9 ৰ লগত যদি এটো কিমান আছে 10 ৰবা এটো 10 লাখ আছে 9 ৰ লগত যদি 10 লাখ যদি পূৰণ কৰো উত্তৰ কিমান হ'ব 90 লাখ হ'ব এইটো কথা হ'ব এইটো কি মানে আমি ডাইৰেক্টলি কি লিখিম 9 ৰ পিছত কি কেটা শূন্য দিছো আমি 6টা 1 2 3 4 5 6 ঠিক আছে ঠিক তেনেকৈ ঠিক আছে 4 আছে গতিকে আমি 4 লিখি পিনি পিছত শূন্য দি দিম কেটা আছে শূন্য কেটা শূন্য হ'ব গতিকে 4 ৰ পিছত যিমানটা ডিজিট আছে 1 2 3 4 5টা আছে গতিকে আমি কেটা শূন্য দিম 5টা শূন্য দিম ঠিক আছে নেক্সট কি আছে 3 আছে 3 পিছত শূন্য কেটা দিম শূন্য দিম 4টা 1 2 3 4 নেক্সট কি আছে সংখ্যা আছে 5 ৰ পিছত আমি 3টা শূন্য দিম নেক্সট আছে 9 ৰ পিছত দুটা শূন্য দিম 9 ৰ পিছত শূন্য হলে 2 ঠিক আছে এই ওপৰৰ এই গোটেই সংখ্যাখিনি যদি যোগ কৰো আমাৰ এটো ওলাই যাব 94,35,992 এটো ওলাই যাব ঠিক আছে নেক্সট ইছু কোৱেশ্চন নম্বৰ
write place value of the underlined digit given below in both Indian and international numerical system আচ্ছা এইটো চোৱা এই সংখ্যাটো দিছে নহয় এই সংখ্যাটো য'ত য'ত আণ্ডাৰলাইন দিছে এইটো তলত আণ্ডাৰলাইন আছে 4 তলত আণ্ডাৰলাইন আছে আৰু 2 তলত আণ্ডাৰলাইন আছে এই সংখ্যাখিনি কি হৈছে হেতৰ প্লেস ভ্যালুবোৰ উলিয়াব লাগে মানে স্থানীয় মান উলিয়াব লাগে স্থানীয় মান যদি উলিয়াম দুটা সিস্টেমত কৈছে স্থানীয় মানবোৰ আমাৰ ইণ্ডিয়ান সিস্টেমৰ স্থানীয় মান কিমান হ'ব আৰু ইন্টাৰনেশনাল পদ্ধতিত সিস্টেমত স্থানীয় মানবোৰ কিমান হ'ব এইবোৰ উলিয়াব লাগে তো প্ৰথমে আমি ইণ্ডিয়ানটো কৰিম ইণ্ডিয়ান সিস্টেম তোমালোকে জানে কেনেকুৱা প্লেস ভ্যালু হু ফালৰ পৰা প্ৰথম যেটো সংখ্যা এইটো ওয়ান্স কয় তাৰ পিছতো কয় কি হু ফালৰ পৰা এই হু ফালৰ পৰা যেটো প্ৰথম সংখ্যা যেটো প্ৰথম ঠাইডোখৰ আমি কওঁ ওয়ান্স পিছতো কওঁ টেন্স তাৰ পিছত কওঁ 100 স্পেলিং কি লিখিছো 100 তাৰ পিছত কওঁ আমি 1000 তাৰ পিছতো কওঁ আমি 10000 তাৰ পিছতো কওঁ আমি লাখ তাৰ পিছত কওঁ আমি 10 লাখ তাৰ পিছত কওঁ crore তাৰ পিছত কওঁ 10 crore প্লেস ভ্যালু তেনেকৈ কওঁ এটা সো আমাক কি কা উলিয়াব কৈছে 842 ন প্ৰথম ৰবা 8 টো স্থানীয় মান কিমান হ'ব প্ৰথম মই সব গন্তি কৰিছো চাবা দেই এটো হল আপোনাৰ ওয়ান্স প্লেস এটো হল টেন্স প্লেস এটো হল 100 প্লেস 1000 প্লেস 10000 প্লেস 1 লাখ প্লেস এটো হল 10 লাখ প্লেস এটো হল crore প্লেস গতিকে আমি কি লিখিম তেনেকৈ লিখিম প্লেস ভ্যালু অফ 8 is এটো ইন্ডিয়ান সিস্টেম লিখি লবা দেই ইন্ডিয়ান সিস্টেম আমি লৈছো প্ৰথমে এতে ভ্যালু ইজ কিমান crore তো এটো crore কি লিখিম 1 crore ঠিক আছে নেক্সট এটা চাবা 4 ৰ কিমান আছিল চাবা আকৌ চাবা once এটো once এটো কি tens এটো হৈছে 100 এটো হ'ব 1000 ts দিছো 1000 এটো হ'ব লাখ এটো হ'ব tl 10 লাখ কিমানত পৰিলে তো 10 লাখত পৰিলে গতিকে লিখিম প্লেস ভ্যালু অফ 4 is কি আছে 10 লাখ নেক্সট কাৰ আছে আনালেন 5 আছে গতিকে 5 ৰ কত লাখত পৰিছে গতিকে লিখিম প্লেস ভ্যালু অফ 5 is কি হ'ব লাখ বা 1 লাখ লিখিলে হয় বা লাখ বুলি লিখিলে হয় দেই এটো চাবা মই 1 লাখ লিখি দিছো ৰবা 1 লাখ নেক্সট কা প্লেস ভ্যালু কথা কৈছে 5 উলিয়ালো এবাৰ থাকিলে 6 ন 6 to place value of 6 is কি হ'ব 1000 কি হ'ব 1000 বা 1000 লাস্ট থাকিলে কি হৰ আন্ডাৰলাইন কাকা দি আছিল আন্ডাৰলাইন কাকা দি আছিল ৰবা নীলা বহে চাব লাগে মই আন্ডাৰলাইন ওহো আন্ডাৰলাইনটো অকল কিবাহে দিছিলে 846 ৰ 842 দি আছিল ন 8 লিখিলো 4 লিখিলো এই 5 আৰু 6 নালাগে এটা এনে কৰি আছো এই 5 আৰু 6 ৰ নালাগে আমি কি কৰিব লাগে 2 ঠিক আছে ৰবা প্লেস ভ্যালু অফ 2 is কি 2 প্লেস ভ্যালু কি 100 লিখে লিখিম 100 ঠিক আছে নেক্সট এটো হল ইন্ডিয়ান সিস্টেম এতিয়া আমি কৰিম ইন্টাৰনেশনাল সিস্টেম ইন্টাৰনেশনাল সিস্টেম এটা চাবা দেই সংখ্যাটো কি আছিল এৰে কৈছো 8 7 4 6 5 6 2 1 0 এই চাবা এই প্ৰথম ইন্ডিয়ান চাবা এতিয়া ভালকে মন দিবা ইন্টাৰনেশনাল সিস্টেমত কি হয় এই প্ৰথম ভ্যালুটো কি কম আমি 1 সে কম হল ইয়াৰ পিছৰ স্থানটো কম tens তাৰ পিছৰ স্থানটো কম আমি 100 ইয়াৰ পিছৰ স্থানটো কম আমি 1000 আচ্ছা ইয়াৰ পিছৰ স্থানটো কম 10000 ইয়াৰ নেক্সট স্থানটো কি হ'ব তিনটাকে ধৰিবলা না এটো হ'ব 100000 ইয়াৰ পিছৰ 1000 পিছৰ নেক্সট আহিব
মিলিয়ন 1 মিলিয়ন নেক্সট পিছত আহিব 10 মিলিয়ন তাৰপিছত হ'ব 100 মিলিয়ন তেনেকৈ ঠিক আছে এতিয়া চাবা আমাৰ প্ৰশ্নটো এইটো প্ৰশ্নটো এতিয়া মুছি দিছোঁ দেই এই প্ৰশ্নটো মুছি দিছোঁ জেগা নাইকিয়া গ'ল ঠিক আছে এতিয়া প্ৰথম আমাৰ কি হ'ব লাগে প্লেচ ভেলু অফ 8 এটা চোৱা প্লেচ ভেলু অফ 8 ইজ কিমান হ'ব এইটো প্লেচ ভেলু কিমান হ'ব এইটো প্লেচ ভেলু কি 10 কি পালো 10 মিলিয়ন এইটো হ'ব নহয় অকল মিলিয়ন এইটো অকল মিলিয়ন গতিকে লিখিম মিলিয়ন বা 1 মিলিয়ন লিখি দিম বাবা 1 মিলিয়ন ঠিক আছে নেক্সট টু কেয়াৰ ল'ব গৈছে 4 তো প্লেচ ভেলু অফ 4 ইজ 4 এইটো কি পালো 100,000 পালো গতিকে লিখিম HT 100,000 ঠিক আছে নেক্সট কাৰ 2 তো পালো 100 গতিকে লিখিম প্লেচ ভেলু অফ 2 ইজ 100 ঠিক আছে আমি এতিয়া এই প্ৰশ্নটো মুছি কাটি দিছোঁ এইটো ৰ'বা এইটো কাটি দিছোঁ ৰ'বা এইটো কাটি পিনি পেষ্ট কৰিছোঁ এইটো ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ বি টো কি আছিলে ৰ'বা এইটো আছিলে কোৱেশ্চন নম্বৰ বি টো আছিলে 78999999 তাৰমানে 9 চাৰিটা তো দুটা সংখ্যা প্লেচ ভেলু উলিয়াব কৈছে এইটো চাবা সংখ্যাটো মই লিখিয়ে দিছোঁ 789999 তো এইটো প্ৰথম ইণ্ডিয়ান চিষ্টেমত যদি যাব যাওঁ এইটো প্ৰথম হ'ব 1 10 100,000 10,000 এফালে হ'ব লাখ এটা চাবা দেই ইণ্ডিয়ান চিষ্টেম বুলি লিখি ল'বা ইণ্ডিয়ান চিষ্টেমৰ এটা কাৰ প্লেচ ভেলু উলিয়াব লাগে 8 আৰু 9 তো প্লেচ ভেলু অফ 8 ইজ কিমান হ'ব 8 টো কিমান পালো আমি 10,000 পালো গতিকে লিখিম 10,000 নেক্সট এফালে 9 টো কিমান হ'ব এইটো 9 টো 100 গতিকে লিখিম প্লেচ ভেলু অফ 9 ইজ কি হ'ব 100 ঠিক আছে আমি এটা যাম ইণ্টাৰনেশ্যনেল চিষ্টেম মোক মুছি দিছোঁ জেগা নাই কাৰণে এইটো লিখি ল'বা ৰখাই মেলি ভিডিঅ'টো নেক্সট আমি এটা নেক্সট যাম আমি যাম ইণ্ডিয়ান চিষ্টেমত যাম মুছি লওঁ ৰ'বা ঠিক আছে সংখ্যাটো লিখি ল'ম এইটো সংখ্যাটো মই চাইডতে লিখিম সংখ্যাটো কি আমাৰ 789999 এটা আমাৰ ইণ্টাৰনেশ্যনেল চিষ্টেমত কি হয় সংখ্যাটো প্ৰথমটো হয় ওৱান্স পিছতো হয় টেন্স তাৰপিছতো হয় 100 তাৰপিছতো হয় 1000 তিনিটা তাৰপৰা 1000 পিছত মিলিয়ন আহিব তাতো তিনিটা তাৰপৰা আকৌ বিলিয়ন আহিব তাতো তিনিটা তো এইটো 1000 এইটো কি 1000 TH 1000 এফালে হ'ব কি T 10,000 তাৰপৰা কি হ'ব 100,000 আমাৰ প্ৰথমটো কি 8 টো লিয়াব লাগে 8 টো কি 10,000 আছে গতিকে লিখিবা কি লিখিব লাগিব যে প্লেচ ভেলু অফ 8 ইজ কি 10,000 নেক্সট তো কি 9 এইটো 9 ৰ কথা কৈছে নাটো কি 100 সো প্লেচ ভেলু অফ 9 ইজ কি 100
ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ F হাউ মেনি ডিজিটছ আৰ দেয়াৰ ইন 10 crore এটা আমি 10 crore তো লিখিব লাগিব ন প্ৰথম আমাক সুধিছে মানে এই 10 crore সংখ্যাটোত সৰ্বমুঠ ডিজিট কিমানটা সংখ্যা আছে মানে কিমানটা সংখ্যা আপুনি গঠন হৈছে এটা 10 crore তো কেনেকৈ লিখিম চাবা crore তো লিখিব যাওঁতে আমি কৈছো বাকস এনেকৈ বনাব লাগিব এইটো হৈছে crore ঘৰ 10 crore হৈছে 10 0 বাকিবোৰ হৈ কিবা 0 0 0 0 0 0 0 0 তো 10 crore তো আলটিমেটলি কিমান হ'ল 10 0 0 0 0 0 0 0 এটা ইয়াত মুঠ কেইটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা তো কি লিখিম নটা পালো গতিকে আমি লিখিম আনসাৰ লিখিম there are 9 digits in 10 crore ঠিক আছে টোটাল 9টা ডিজিট আছে 1 2 3 4 5 6 7 8 9 ঠিক আছে কোৱেশ্চন নম্বৰ G जो लास्ट নেকি বাৰু লাষ্ট চাগে অনেকে হ'ব বাবা ঠিক আছে লাষ্ট তো চাওঁচোন প্ৰশ্নটো কি কৈছে what is the place value of 10 lakh in international system what is the place value of 10 lakh in international system 10 লাখ তো চাবা দেই এতিয়া চাবা ভালকে 10 লাখ সংখ্যাটো 10 লাখ সংখ্যাটো চাবা 10 লাখ তো কেনে কয় 10 লাখ এটো 10 লাখ আমাৰ ইন্টাৰ সিস্টেমত 10 লাখ হয় নে নহয় তো এই 10 লাখ তো আমাৰ এই 10 লাখ তো এটা ইন্টাৰনেট সিস্টেমত এইটো ইন্ডিয়ান সিস্টেম 10 লাখ এইটো ইন্টাৰনেশ্যনেল সিস্টেমৰ ইয়াৰ প্লেস ভ্যালু কি হ'ব চাবা দে ইন্টাৰনেশ্যনেল যদি যাব যাও ইন্টাৰনেশ্যনেল তো এনেকুৱা সবটো তিনটা হয় নে নহয় এনেকে তিনটা হয় নে নহয় এটা এনেকে মনত থাকিবা এটা এইটো এই প্ৰথম তিনটা এইটো হ'ব ওয়ান্স টেন্স এফালে 100 এফালে হ'ব 1000 এইটো হ'ব 10,000 এইটো হ'ব 100,000 এইটো কিমান হ'ব এইটো আপোনাৰ হ'ব মিলিয়ন 10 মিলিয়ন এইটো হ'ব 100 মিলিয়ন ঠিক আছে এইটো বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন ঠিক আছে তেনেকুৱা সংখ্যাবোৰ এতিয়া আমাৰ এটা এই 10 লাখ তো যে দিছে 10 লাখ তো স্থানীয় মান কিমান হ'ব চোৱাচোন ইন্টাৰনেশ্যনেল সিস্টেমত চাব লাগিব দেই এটো মুছিলো ইন্টাৰনেশ্যনেল সিস্টেম মই কৈছোৱে প্ৰথম এটো হ'ব প্ৰথম বাকস প্ৰথম এটো হয় ওয়ান্স এটো হয় টেন্স এটো হয় 100 ইয়াৰ পিছত হ'ব 1000 এটো হ'ব 1000 th 10,000 এটো হ'ব 100,000 লাষ্ট এই 1 to কি হ'ব গৈ এটো এটা কি ভ্যালু হৈ গ'ল এটো হ'ল গৈ মিলিয়ন মানে কি 1 মিলিয়ন বুজি পালা নাই এতিয়া আমি ইয়াক লিখিম যে এতেকে the place value of 10 lakh is কি 1 মিলিয়ন ঠিক আছে এটো হৈছে উত্তৰ তো শেষত সবকে ধন্যবাদ দিছো ছাত্ৰ ছাত্ৰীসকল ইমানতে আমাৰ ক্লাস 6 ম্যাথমেটিক্স কিতাবৰ প্ৰথমটো চেপ্টাৰৰ এক্সাৰসাইজ 1b সমাপ্ত হৈ গৈছে ভিডিওটো কেনে পালা কমেন্টত জনাই দিবা যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি থিবা আমি আগলৈ এনেকুৱা ধৰণৰ ভিডিও দি থাকিম তোমালোকে চাবলৈ পাবা আৰু ভাল লাগে লগৰ বন্ধুকো কবা চাবলৈ কবা তেওঁলোকক আৰু সাবস্ক্ৰাইব কৰিব কবা থ্যাংক ইউ আকৌ লগ পাম